নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, শিৱৰাত্ৰিৰ দিনা এই 10টা কামৰ পৰা বিৰত থাকিব লাগে ভক্তসকলে, অন্যথা মহাদেৱ শিৱ ৰুষ্ট হৈ পৰিব। সেইবাবে এই 10টা কাম ভুলতো নকৰিব। নাম্বাৰ 1, শিৱৰাত্ৰিৰ দিনটোত স্নান কৰাৰ পূৰ্বে খাদ্য গ্ৰহণ কৰা অনুচিত। যিসকলে ব্ৰত নাৰাখে তেওঁলোকেও স্নান কৰাৰ পূৰ্বে খাদ্য খাব নালাগে। নাম্বাৰ 2, শিৱৰাত্ৰিৰ দিনটোত কলা ৰঙৰ কাপোৰ পিন্ধা অনুচিত। কলা ৰঙৰ কাপোৰ পিন্ধিলে অশুভ বুলি ধৰা হয় আৰু মহাদেৱ শিৱ অসন্তুষ্ট হয়। নাম্বাৰ 3, শিৱৰ লিংগৰ ওপৰত দিয়া প্ৰসাদ খোৱা অনুচিত। এই প্ৰসাদ গ্ৰহণ কৰিলে ধন হানি হোৱাৰ লগতে বেমাৰ হয় বুলি লোকবিশ্বাস আছে। সেইবাবে শিৱৰ লিংগত অৰ্পণ কৰা প্ৰসাদ ভুলতো নাখাব। নাম্বাৰ 4, শিৱ লিংগৰ ওপৰত কেতিয়াও তুলসী পাত দিব নাপায়। শিৱ লিংগৰ ওপৰত ঠাণ্ডা গাখীৰ ঢলা উচিত। গাখীৰ ৰখা পাত্ৰ সোণ, ৰূপ অথবা কাঁচৰ হোৱা উচিত। অৱশ্যে ষ্টীলৰ পাত্ৰ ভক্তসকলে ব্যৱহাৰ কৰিব পাৰে। নাম্বাৰ 5, মহাদেৱ শিৱক আৰতি কৰোঁতে কেতিয়াও কেতেকী আৰু চম্পা ফুল দিব নাপায়। কেতেকী ফুল যদিও বগা, ভগৱান শিৱৰ পূজাত ইয়াৰ ব্যৱহাৰ নহয়। নাম্বাৰ 6, শিৱৰাত্ৰিৰ ব্ৰত ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ পিছদিনা ৰাতিপুৱালৈকে থাকে। অৱশ্যে ব্ৰত ৰখাসকলে ফল আৰু গাখীৰ খাব পাৰে। নাম্বাৰ 7, শিৱ পূজাত আগবঢ়োৱা চাউল কেতিয়াও ভঙা হ'ব নালাগে। অক্ষত চাউল পূৰ্ণতাৰ প্ৰতীক। সেয়েহে শিৱ পূজাত চাউল আগবঢ়োৱাৰ আগত চাউলসমূহ ভালদৰে পৰীক্ষা কৰি লোৱা উচিত। নাম্বাৰ 8, শিৱৰ লিংগৰ ওপৰত প্ৰথমে পঞ্চামৃত দিয়া উচিত। যিসকলে 4 প্ৰহৰ পূজা কৰে তেওঁলোকে প্ৰথম প্ৰহৰত পানী, দ্বিতীয় প্ৰহৰত দৈ, তৃতীয় প্ৰহৰত ঘিউ আৰু চতুৰ্থ প্ৰহৰত মৌ দিয়া উচিত। নাম্বাৰ 9, শিৱৰাত্ৰিত 3 খিলা পাত থকা বেলপাতে শিৱক অৰ্পণ কৰা উচিত। ছিগা অথবা ফটা বেলপাত দিলে মহাদেৱ শিৱ অসন্তুষ্ট হয়। নাম্বাৰ 10, শিৱৰাত্ৰিত কেতিয়াও কুমকুমৰ তিলক লগাব নাপায়। মহাদেৱক প্ৰসন্ন কৰিবলৈ চন্দনৰ ফোঁট লগোৱা উচিত। অৱশ্যে ভক্তসকলে পাৰ্বতী আৰু গণেশৰ মূৰ্তিৰ ওপৰত কুমকুমৰ ফোঁট লগাব পাৰে।